নমস্কাৰ আজি হৈছে 13 জুন দেওবাৰ আজি ভয়ংকৰ খবৰৰ লগতে কেইবাটাও আঁচনিৰ বিষয়ে আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত জনাইছো আজি প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ যে বিশ্ববাসী সাৱধান বিশ্ব ব্ৰহ্মাণ্ডত হ'ব তুলপাৰ 13 জুনৰ পৰা 5 জুলাইলৈকে ঘটিব এক ভয়ংকৰ কাকতীয়া ঘটনা 100 বছৰ পাছত 2024 চনৰ আহাৰ মাহৰ কৃষ্ণ পক্ষৰ সময়ছোৱা দেশ আৰু বিশ্বত এক ডাঙৰ দুৰ্যোগ ঘটিবলৈ গৈ আছে অহা 13 জুনৰ পৰা অৰ্থাৎ আজিৰ পৰা 21 জুলাই পৰ্যন্ত দ্বিতীয় তিথি আৰু চতুৰ্থ তিথিৰ ক্ষয় হোৱাৰ বাবে এই 13 দিনীয়া পক্ষ গঠন হৈছে জ্যোতিষীৰ মতে এক কাকতালীয় ঘটনাক অশুভ বুলি গণ্য কৰা হয় গতিকে দুৰ্যোগৰ 15 দিনত কোনো ধৰণৰ আপোনালোকে ঘৰৰ পৰা নোলাব আজিৰ দ্বিতীয়টো খবৰ হৈছে এটা ডাঙৰ খবৰ যে আকৌ ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ 12খনকৈ জিলাত পুনৰ ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞানে বহুদিন ধৰি নেৰানেপেৰা বৰষুণৰ অন্তত এবাৰ কিন্তু 2 দিন ভাল গৈছে আৰু কোকৰাঝাৰ চিৰাং বাক্সা গোৱালপাৰা শোণিতপুৰ বিশ্বনাথ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই কিন্তু ইয়েলো এলাৰ্ট জাৰি কৰিছে লগতে মণিপুৰ ধেমাজি কাৰ্বি আংলং গোলাঘাট ডিমা হাছাও আৰু কাছাৰ জিলাতো কিন্তু ইয়েলো এলাৰ্ট জাৰি কৰিছে ইয়েলো এলাৰ্ট জাৰি কৰা জিলাসমূহত 13 জুনত হ'ব ধাৰাসাৰ বৰষুণ অৰ্থাৎ আজিৰ পৰা আজিৰ তৃতীয় খবৰটো হৈছে ডাঙৰ খবৰ চৰকাৰী কৰ্মচাৰীলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি এই নিয়ম নামানিলে কিন্তু চৰকাৰী কৰ্মচাৰীৰ বিপদ হ'ব চৰকাৰী কৰ্মচাৰীলৈ ডাঙৰ খবৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী এতিয়াৰে পৰা 9 বজাতে পাব লাগিব কাৰ্যালয় অৱশ্য কৰ্মচাৰীসকলে 15 মিনিট সময় ৰেহাই দিয়া হৈছে অৰ্থাৎ তেওঁলোকে 9:15 মিনিটৰ পূৰ্বেই দিব লাগিব বায়োমেট্ৰিকৰ উপস্থিতি আৰু যদি এই কৰ্মচাৰী এই নিয়ম উলংঘা কৰে তেন্তে অৰ্ধছুটি কৰা হ'ব বুলি উল্লেখ কৰিছে ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিঙে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা ইয়াৰ লগতে কোভিডৰ বাবে বন্ধ হৈ থকা বায়োমেট্ৰিক উপস্থিতি ব্যৱস্থাক পুনৰ সক্ৰিয় কৰাৰ বাবেও নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কাৰ্যালয় সময় পুৱা 9 বজাৰ পৰা আবেলি 5:30 মিনিটৰ পৰৱৰ্তী খবৰটো হৈছে এটা ডাঙৰ খবৰ যে দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব এই চৰকাৰী ঘৰৰ টকা 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টন নতুন ঘৰত থাকিব সকলো ধৰণৰ সুবিধা শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে আবেদন বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱাও লগতে দিয়া হ'ব LPG গেছ কানেকশ্যনৰ সুবিধাও গ্ৰামাঞ্চলৰ লগতে চহৰাঞ্চলৰ লোকেও পাব চৰকাৰী ঘৰ পৰৱৰ্তী খবৰটো দিবলৈ লৈছো যে আত্মসহায়ক মহিলাসকলৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে ইলেকশ্যনৰ পিছত একাউণ্টত সোমাব 10,000 টকা অৰ্থাৎ 15 আগষ্টৰ আগতে সোমাব 10,000 টকা ইতিমধ্যে অসমৰ সকলো জিলাতে ভেৰিফিকেশ্যনৰ কাম আৰম্ভ কৰিছে গোটৰ মেছেজ চাবলৈ ধৰিলে আপুনি মেছেজ পালে কমেণ্ট এটা কৰি জনাব যিসকলে মেছেজ লাভ কৰিলে সকলোৱে DBT লিংক কৰি ৰাখক আৰু যিসকলে মেছেজ পোৱা নাই তেওঁলোকে কেইদিনমান অপেক্ষা কৰক মেছেজ আহিব যদি মেছেজ নাহে চিন্তাৰ কাৰণ নাই সকলোৱে লাভ কৰিব 10,000 টকা 10,000 টকা পাবলৈ তলৰ চৰ্তসমূহ মানিব লাগিব 1 নম্বৰ কেৱল মাত্ৰ গোটত নাম থাকিলেই নহ'ব গোটখন ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব 2 নম্বৰ আত্মসহায়কৰ মহিলাৰ বয়স 18 পৰা 59 বছৰ হ'ব লাগিব 3 নম্বৰ জেনেৰেল কাষ্টৰ মহিলাসকলৰ 3টাতকৈ অধিক সন্তান থাকিব নালাগিব 4 নম্বৰ টি গাৰ্ডেন SC/ST মৰাণ মটৰ ট্ৰাইবৰ আদিসকলৰ 4টাতকৈ অধিক সন্তান থাকিব নালাগিব এইসমূহ চৰ্ত মানি কিন্তু আপুনি লাভ কৰিব 10,000 কোটি টকা আজি এইটো আছিল আপোনালোকৰ বাবে দিবলগীয়া আপডেট ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো যিমান পাৰে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু পেজটো ফ'ল' কৰি মোৰ লগত থাকিব আজিলৈ